সমাগত যেহেতু বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে কিন্তু নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে আৰু ৰাইজৰ মাজতো কিন্তু গুণা কথা আৰম্ভ হৈছে যে এইবাৰ কাক আচলতে ভোট দিব আৰু সমষ্টিবাসীয়ে কি বিচাৰে আচলতে কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে। আমি আজি উপস্থিত হৈছোঁ, এয়া হৈছে ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টি। পূৰ্বে যিহেতু এয়া আছিল বিলাসীপাৰা পশ্চিম সমষ্টিত, বৰ্তমান যিহেতু গৌৰীপুৰ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে। কিন্তু এই সমষ্টিখন যিহেতু বিগত 4টা কাৰ্যকালৰ পৰা যিহেতু AIUDF দখলত আছে, যিহেতু AIUDF আচলতে কিমান কাম কৰিলে, আমি স্থানীয় লোক আছে, আমি কিছু কথা চেষ্টা কৰিম কেনেকুৱা ধৰণৰ চলিছে নিৰ্বাচনী গৰম বতাহ চলিছে। মোটামুটি বৰ্তমান যিটো নিৰ্বাচন চলি আছে এইটো আমাৰ এইটো পূৰ্বত আছিল বিলাসীপাৰা পশ্চিম সমষ্টি, কিন্তু দেখা পালোঁ যে 3টা টাৰ্মত MLA আছিল হাবিজ বছিৰ আহমেদ কাছিমি, ৰাস্তা জৰাজীৰ্ণ এতিয়ালৈকে হৈ আছে। লগতে এটা নদী আছে, গাঁওখন উঠি যোৱা অৱস্থা, একো উন্নয়ন কৰা নাই। বজাৰ এটা আছে, উঠি যোৱা অৱস্থা। কিন্তু এইবিলাক আমি ভাবিছোঁ পৰিৱৰ্তন লাগে। আমাৰ এইবাৰ গৌৰীপুৰ পৰিল MLA সুবান আলী চৰকাৰক ভোট দিম বুলি আশা কৰিছোঁ আৰু উন্নয়ন আৰু জয়লাভ কৰিব বুলি আশাবাদী মই। কেনেকুৱা ধৰণৰ চলিছে নিৰ্বাচনী বতাহ? আমি আপোনাৰ ঘৰত আহিছোঁ, যিহেতু যুৱ সমাজ ভোটত নাম দিছে, কেনেকুৱা ধৰণৰ চলিছে? কি কৈছে? কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে আপোনাৰ ইয়াত? নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা ধৰণৰ চলিছে? ভালেই চলিছে। এবাৰ কোন প্ৰাৰ্থীৰ ফালে যাব? কংগ্ৰেছ যাব। কংগ্ৰেছ যাব। কেনেকুৱা ইয়াত যিহেতু সমষ্টিখন যিহেতু AIUDF দখলত আছিল, আপোনাৰ এই সমষ্টিখন কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে? কংগ্ৰেছ থাকিলে না উন্নয়ন কেনেকুৱা হৈছে, কাম কেনেকুৱা হৈছে? কামটো হোৱা নাই, একো হোৱা নাই। ৰাস্তা ঘাটৰ সমস্যা? ৰাস্তা ঘাটৰ সমস্যাটো আছে, এই তাতে আছে, এই নদীৰ ওচৰত, এই বাজাৰ ঘাটত, সেইটো হোৱা নাই, একো হোৱা নাই। নহয়। আমি আৰু লোক পাইছোঁ, আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। যিহেতু এই সমষ্টিখন বিগত 4টা কাৰ্যকালত AIUDF দখলত আছিল, বৰ্তমান গৌৰীপুৰত অন্তৰ্ভুক্ত হৈছে। পূৰ্বে যিহেতু বিলাসীপাৰা পশ্চিম সমষ্টি আছিল, সমষ্টিখন কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে? কোনো উন্নতি নাই, এই সমষ্টিতে কোনো উন্নতি নাই, একো হোৱা নাই। ইউডিএফে কোনো উন্নতি হয় নাই। তেনে আমরা সবাই আনে কংগ্রেস সবাই কংগ্রেস। মানে ইউডিএফের আমার কোনো উন্নতি হয় না এই আমার এই মানে বিলাসীপাড়া পশ্চিম সমষ্টির ভিতরে। এখন তো আমরা গরিব সমষ্টিতে পড়ছি, এখন আমরা কংগ্রেসের টিকিট যে পাবো তার হাতে আমরা টিকিট দিয়া হৈছে ইতিমধ্যে। মিজানুর রহমান পাইছে যেহেতু ওর হাতে আমরা AIUDFৰ লগত। না না কংগ্রেস। আমি আৰু কিছু কথা চেষ্টা কৰিম, যিহেতু ইয়াত আমি চাইছোঁ যে যুৱ সমাজ আছে, যুৱ সমাজে যিহেতু এটা নিৰ্ণায়ক ভূমিকা লৈ তেওঁলোকৰ লগত আমি কিছু কথা চেষ্টা কৰিম। আমি অকণমান আপোনাৰ ঘৰত আহিব বিচাৰিছোঁ, কেনেকুৱা ধৰণৰ সমষ্টি? আচলতে কথা ক'ব বিচৰা নাই, আমি এখন দোকানত উপস্থিত হৈছোঁ। আচ্ছা, আমি কথা পাতিব বিচাৰিম অকণমান নিৰ্বাচনী বতৰ যিহেতু, কেনেকুৱা ধৰণৰ চলিছে নিৰ্বাচনী প্ৰচাৰ? সমষ্টিখনত কেনেকুৱা ধৰণৰ চলিছে নিৰ্বাচনী প্ৰচাৰ? ভাল চলি আছে। কংগ্ৰেছৰ এইবাৰ কাৰ ফালে যাব? কংগ্ৰেছৰ ফালে যাব, সুবান চৰকাৰৰ ফালে যাব। উন্নয়ন কেনেকুৱা হৈছে ইয়াত? ভাল হৈছে, নতুন সমষ্টি কৰিছে তো, ভালে কৰিছে। অকণমান আপোনাৰ যিহেতু কাম কৰি আছে, অকণমান ডিষ্টাৰ্ব দি আছোঁ, কেনেকুৱা ধৰণৰ চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ ভালেই চলি আছে। উন্নয়ন কেনেকুৱা হৈছে সমষ্টিখনত? উন্নয়নটো আগত হোৱা নাই। আগত UDF MLA আছিল, সেইটো একো কাম কৰা নাই, ইয়াত অহাই নাই। 3বাৰ 4বাৰ MLA হৈছিল, ইয়াত অহা নাই। ইয়াৰ পৰা গুচি গৈছে বিলাসীপাৰা, গোৱালপাৰা পূবত গৈছে। এবাৰ এতিয়া গোলগঞ্জ সমষ্টিৰ MLA আছে, সেইটো ভাল আছে, শুনি আছোঁ। অকণমান আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ চলিছে? আমি ক'ব নোৱাৰোঁ। আচলতে ভাষ্য প্ৰদান কৰিছে, বিভিন্নজনে কৈছে যে এইখন যিহেতু পূৰ্বে যিহেতু এইখন বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্ভুক্ত আছিল, বৰ্তমান যিহেতু গৌৰীপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। কিন্তু সমষ্টিখন যদিও বা এইখন AIUDF দখলত 4টাকৈ কাৰ্যকাল আছিল, কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ উন্নয়ন হোৱা নাই, ৰাস্তা ঘাটকে আদি কৰি। আৰু নৈপৰীয়া যিসকল ৰাইজ আছে তেওঁলোকৰ যি আৰু গৰাখহনে তেওঁলোকে বিধ্বস্ত হৈ থাকে, সেই যি উন্নয়ন হ'ব লাগিছিল বা গৰাখহনে যি ৰোধ হ'ব লাগিছিল, ৰোধ হোৱা নাই। আৰু কৈছে যে এইবুলি কিন্তু আমি এটা কংগ্ৰেছৰ পক্ষত আছোঁ বা যি আমাৰ লগত উন্নয়ন কৰিব তাৰ লগত আছোঁ। আৰু এতিয়া দেখা যাব যে আচলতে এই যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে, আৰু এই সমষ্টিবাসী আচলতে কেনেকুৱা ধৰণৰ ভূমিকা লয় সেয়া সময়ত কিন্তু হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।